ঘৰৰ ওচৰৰ শিগিমালিৰ তিৰিটো 1 তাৰিখৰ পৰা নোহোৱা হৈছে। আমাক খবৰ জনালে যে 1 তাৰিখৰ পৰা টোপনিৰ পৰা উঠি নাই। আমি আহি পেলাই চালোঁ, ওচৰ বছৰৰ মতে বিচাৰি কৰি চালোঁ, নাই। আৰু বহুত জাগাতে ইতিমধ্যে আমি বিচাৰিলোঁ, ক'তো আমি বিচাৰি পোৱা নাই। এতিয়া তিৰিটো বা ক'ত গ'ল আমি একো গম নাপাওঁ। এই শিগিমালি আমাক ৰাইজক জনাইছে যে আমি বিচাৰি পোৱা নাই। সেই হিচাপত থানাত এখন ইজাহাৰ দিছে। ইজাহাৰ দিয়াৰ পিছতো আমি কোনো সুসন্ধান পোৱা নাই, তাৰমানে নাই, একো বিচাৰি পোৱা নাই। এতিয়া 3জন ল'ৰা ছোৱালী আছে, থৈ গুচি গৈছে। এতিয়া য'তে নাথাকক কিয় সেই ইয়াৰ তিৰিটো বা কোনোবা যদি অনুসন্ধান পাইছে, বিচাৰি দিলি বা খবৰটো দিলি আমি ভাল পালোঁ হয় ৰাইজৰ পৰা। এইখিনি আমাৰ ক'বলগীয়া। মোৰ মেছেজটো হঠাৎকৈ যোৱা 1 তাৰিখৰ পৰা মই টোপনিত বাগৰ দি আছিলোঁ, উঠি চাওঁ মোৰ মেছেজটো নাই। আজিকালি বহুত বিচাৰ কৰি ক'তো নাপাৱাৰ কাৰণে দুলাল থানা আৰক্ষী চকীত মই এখন এজাহাৰ দাখিল কৰিছোঁ। 1 তাৰিখৰ পৰা বিচাৰি পোৱা নাই। মাজনী বেগম ক'ত গৈছে নগৈছে এইটো গম নাপাওঁ। চাৰিওফালে বিচাৰিছোঁ, এজাহাৰ দাখিল কৰিছোঁ দুলাল থানা আৰক্ষী। আহ্বান জনাইছোঁ, মোৰ মেছেজটো য'তে থাকক মোক সোনকালে খবৰটো জনাই দিব। মই ফোন নম্বৰটো দি দিম। য'তে থাকক চব ৰাইজৰ অনুৰোধ, মোক অলপ সহায় কৰিব। 2 নম্বৰ লাৰকুচি ঘৰৰ পৰাই 1 তাৰিখৰ পৰা এই ঘৰৰ পৰা আকৌ অহা নাছিলে।